নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আপাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষকসকলে কিমান দৰমহা পায় আৰু গ্ৰেজুৱেট টিচাৰ সকলৰ লগত তেওঁলোকৰ দৰমহাৰ পাৰ্থক্য কিমান সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছো। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আপোনালোক বহুকেইজনে মোক কমেণ্ট কৰিছিলে যে ইউপি আৰু এলপিৰ স্কুলৰ স্যালাৰি বিষয়ে দিবলৈ, গতিকে মই আজি ইউপিৰ স্যালাৰিটো দিছো আৰু পৰৱৰ্তী সময়ত এলপি স্কুলৰ স্যালাৰি কিমান হয় সেই বিষয়ে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বহুকেইজনে এইটো কমেণ্ট কৰিছিলে যে গ্ৰেজুৱেট টিচাৰ আৰু ইউপি টিচাৰৰ মাজত মানে আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰৰ মাজত স্যালাৰিৰ পাৰ্থক্য কিমান হয় সেই বিষয়ে সুধিছিলে। গতিকে এই ভিডিঅ'টোত সেই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আপোনালোক সকলোৱে জানে, মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ যে আমাৰ স্যালাৰি কেলকুলেশ্যনৰ কাৰণে প্ৰথম বস্তুটো হৈছে পে' বেণ্ড, আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰৰ পে' বেণ্ড হৈছে 14,000ৰ পৰা 70,000ৰ ভিতৰত, যিটো গ্ৰেজুৱেট টিচাৰৰ লগত একেই। আৰু দ্বিতীয়টো বস্তু হৈছে গ্ৰেড পে'। আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰসকলৰ গ্ৰেড পে' হৈছে 8,700 টকা। এই গ্ৰেড পে' আৰু পে' বেণ্ড এই দুটা প্লাছ কৰিলে আমি বেছিক পে'টো পাম, আৰু বেছিক পে'টো হ'ব 22,700 টকা। এতিয়া এই বেছিক পে'টো আপোনালোক সকলোৱে মনত ৰাখিব, কাৰণ বেছিক পে'টো অতি গুৰুত্বপূৰ্ণ, কাৰণ এই বেছিক পে'ৰ ওপৰত ভিত্তি কৰিয়ে পৰৱৰ্তী যিবোৰ কেলকুলেশ্যন হ'ব সেই কেলকুলেশ্যনসমূহ বেছিক পে'ৰ ওপৰত ভিত্তি কৰিয়ে হ'ব। গতিকে আপোনালোক সকলোৱে নিজৰ নিজৰ দৰমহাৰ বেছিক পে'টো আচলতে মনত ৰাখিব। তেতিয়া আপোনালোকৰ যদি কিবা ইনক্ৰিমেণ্ট হয় পাছত, তেতিয়া আপোনালোকে সেইখিনি কেলকুলেশ্যন কৰি পেলাই উলিয়াব পাৰিব। এতিয়া আমাৰ আপাৰ প্ৰাইমেৰী টিচাৰৰ যিহেতু বেছিক পে' হ'ব 22,700 টকা। এতিয়া ইয়াৰ লগত আৰু কেইটামান বস্তু যোগ হ'ব। সেই যোগ হ'বলগীয়া বস্তুকেইটা হৈছে, প্ৰথমতে হৈছে DA অৰ্থাৎ ডিয়াৰনেছ এলাউঞ্চ, অসমীয়াত যিটো মৰগীয়া বানচ বুলি কোৱা হয়। আমাৰ দ্ৰব্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰত ভিত্তি কৰি এই DAটো প্ৰতি বছৰে দুবাৰকৈ বৃদ্ধি পায়, আৰু বৰ্তমান আমাৰ ৰাজ্য চৰকাৰে DAটোৰ 55%ৰ পৰা 58%লৈ বৃদ্ধি কৰিছে। এইটো এটা খুব ভাল কথা। আমি নতুনকৈ চাকৰি পোৱাসকলে চাকৰিত যোগদান কৰিয়ে 3% এটা বেছিকৈ DA লাভ কৰিবলৈ সক্ষম হ'ম। বেছিক পে' যিহেতু 22,700 টকা, গতিকে আগৰ হিচাপত যদি 55% DA কেলকুলেট কৰোঁ আমি, তেতিয়াহ'লে 12,485 টকা পাম। আৰু বৰ্তমান যিহেতু 58%, গতিকে 58% DA কেলকুলেট কৰিলে আমি পাম 13,166 টকা, অৰ্থাৎ এতিয়া আমি 681 টকা পইচা বেছিকৈ লাভ কৰিম। এতিয়া আমাৰ গোটেই কেলকুলেশ্যনখিনি এই বৰ্তমান যিটো DA 58% এইটোৰ ওপৰত ভিত্তি কৰিয়ে কৰা হ'ব। এইখিনিতে আপোনালোকক এটা কথা কৈ থ'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে চাগে প্ৰায় চৰকাৰী চাকৰিয়ালসকলৰ মুখত এটা কথা শুনিছে যে এৰিয়াৰ এমাউণ্ট, মোৰ এৰিয়াৰটো সোমোৱা নাই, বা এনেকুৱা ধৰণৰ কিবা শুনিছে চাগে এৰিয়াৰ পে'মেণ্টৰ কথা। গতিকে এই এৰিয়াৰটোনো কি, মই সেই বিষয়ে আপোনালোকক কৈ থ'ব বিচাৰোঁ। যিসকলে নাজানে আচলতে তেখেতলোকৰ বাবে কৈছোঁ। এতিয়া ধৰক আমাৰ যিটো DAটো 3% বৃদ্ধি পাইছে, আৰু 55%ৰ পৰা গৈ পেলাই 58% হৈছেগৈ। এতিয়া ধৰি লওক এই যিটো 3%টো, এই 3%টো ধৰক এই মাহৰ পৰা অৰ্থাৎ অক্টোবৰ মাহৰ পৰা বৃদ্ধি পালে, আৰু অক্টোবৰ মাহৰ পৰা বৃদ্ধি যদিও পাইছিলে, কিন্তু চৰকাৰে কিবা কাৰণত তেওঁলোকৰ ফিনান্সিয়েল কিবা অসুবিধাৰ কাৰণে সেই 3%টো কৰ্মচাৰীসকলক দিব নোৱাৰিলে। ধৰক অক্টোবৰ মাহৰ পৰা হৈছিলে 58%, কিন্তু তেওঁলোকে কিবা অসুবিধাৰ কাৰণে 55%কৈ দি থাকিলে। কিন্তু যিহেতু সেই 3%টো তেওঁলোকৰ লেপছ হৈ গৈ থাকিলে, অৰ্থাৎ সেই 3%টো চৰকাৰে নিদিলে সেই 3 মাহৰ কাৰণে। ধৰক অক্টোবৰত হৈছিলে, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহৰ যেনিবা নিদিলে, তেতিয়া সেই 3 মাহৰ যেতিয়া চৰকাৰে একেলগে দি দিয়েগৈ জানুৱাৰী মাহৰ মানে ডিচেম্বৰ মাহৰ শেষত, যেতিয়া সেই 3 মাহটো তেওঁলোকৰ প্লাছ কৰি পেলাই দি দিয়েগৈ, তেতিয়াই সেইটোকে এৰিয়াৰ বুলি কোৱা হয়। মানে সেই যিটো ইনক্ৰিমেণ্টটো হয়, সেই ইনক্ৰিমেণ্টৰ পইচাটো যদি লগে লগে নিদি চৰকাৰে যদি সেইটো 3-4 মাহমানৰ পাছত দিয়েগৈ, সেই 3-4 মাহমানৰ পাছত যিটো সেই ইনক্ৰিমেণ্টৰ শতাংশটো একেলগে যিটো পায়গৈ, সেইটোকে আচলতে এৰিয়াৰ বুলি কয়। গতিকে মই আপোনালোকক সেইটো এটা সৰু ইনফৰ্মেশ্যন এটা দি থ'লোঁ। এইবোৰ আপোনালোকে পাছত যেতিয়া চাকৰিত অংশগ্ৰহণ কৰিব তেতিয়া এইখিনি গম পাব। আৰু আমাৰ ক্ষেত্ৰতো হয়তো এনেকুৱা হ'বও পাৰে, হয়তো চৰকাৰে লগে লগে 3%টো নিদিবও পাৰে, 3-4 মাহৰ পাছতো একেলগে দিবগৈ পাৰে। তেতিয়াও আমি সেইটো এৰিয়াৰ হিচাপে পাম। সেই যিটো টোটেল যিটো এমাউণ্ট হ'বগৈ, সেইটো এৰিয়াৰ এমাউণ্ট হিচাপে আমাৰ 3-4 মাহৰ মূৰত যেতিয়া দিব, তেতিয়া সেইটো এমাউণ্ট সোমাই যাব। এতিয়া DAৰ পাছত আৰু এটা বস্তু প্লাছ হ'ব, সেইটো হৈছে হাউচ ৰেণ্ট। হাউচ ৰেণ্টটো 3টা পৰ্যায়ত দিয়া হয়, 7%, 8% আৰু 10%। 7% যিখিনি ৰুৰেল এৰিয়াৰ বাবে, 8%টো চিটি মানে যিখিনি আমাৰ ডিষ্ট্ৰিক্ট বা ছাব ডিভিজনেল যিবোৰ এৰিয়া থাকে সেইবোৰৰ কাৰণে 8% দিয়া হয়, আৰু মেট্ৰ' এলেকাৰ বাবে 10% দিয়া হয়। এতিয়া আমি এই কেলকুলেশ্যনখিনি 7%ৰ ওপৰত ভিত্তি কৰিয়ে কৰিম, অৰ্থাৎ ৰুৰেল এৰিয়াৰ ওপৰত ভিত্তি কৰিম। এই 7% হাউচ ৰেণ্টটো যদি আমি উলিয়াওঁ, তেনেহ'লে বেছিক পে'ৰ 7% উলিয়ালে আমি পাম 1,589 টকা। ইয়াৰ পাছতে আৰু এটা বস্তু দৰমহাৰ লগত যোগ হয়, সেইটো হৈছে মেডিকেল এলাউঞ্চ। এইটো হৈছে 600 টকা, যিটো ফিক্স হয়। এতিয়া এই গোটেইকেইটা বেছিক পে', DA, HR আৰু মেডিকেল এলাউঞ্চ, এই গোটেইকেইটা যোগ কৰিলে আমি যিটো পাম সেইটো হৈছে গ্ৰছ এমাউণ্ট। এতিয়া আমাৰ বেছিক পে' আছিলে 22,700 টকা,
DA আছিলে 13,166 টকা আৰু হাউচ ৰেণ্ট আছিলে 1,589 টকা, মেডিকেল এলাউন্স আছিলে 600 টকা। গতিকে এই গোটেইকেইটা প্লাছ কৰিলে আমি পাম 38,055 টকা আৰু এই 38,055 টকাটো হ'ব গ্ৰছ এমাউণ্ট। এতিয়া এই যি 38,055 টকা গ্ৰছ এমাউণ্ট হ'ল, এই গোটেই টকাটো দৰমহা হিচাপে পোৱা নাযায়। ইয়াৰ পৰা কিছুমান শতাংশ বা কিছুমান টকা কাটি ৰখা হয় আৰু এই কাটি ৰখা অংশখিনিক ডিডাকশ্যন বুলি কোৱা হয়। এতিয়া কি ডিডাকশ্যন হয় আমি সেইখিনি চাই লওঁ। আমাৰ NPS আৰু UPSৰ কাৰণে 10% কাটে। আপুনি NPSC লওক বা UPSC লওক, আপোনাৰ 10% এটা কাটিব। এই 10%টো কিন্তু বেছিক পে'ৰ পৰা নাকাটে, বেছিক পে' প্লাছ DA এই দুইটা প্লাছ কৰি পেলাই 10% এটা কাটিব আৰু আমি সেইটো প্লাছ কৰি পেলাই যদি 10% ডিডাক্ট কৰোঁ তেনেহ'লে আমি পাম 3,586 টকা। ইয়াৰ পাছত GIS কাটে। GIS হৈছে গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম, যিটো 200 টকা কাটে। তাৰপাছত প্ৰফেশ্যনেল টেক্স এটা কাটে, সেইটো হৈছে 208 টকা আৰু এটা হেল্থ ইঞ্চুৰেঞ্চৰ বাবে চৰকাৰে টকা কাটি ৰাখে, সেইটো হৈছে MMLSAY অৰ্থাৎ মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা। ইয়াৰ বাবে 225 টকা কাটে আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে আপোনালোকৰ যদি কাৰোবাৰ হেল্থ ইঞ্চুৰেঞ্চ কৰা থাকে তেনেহ'লে আণ্ডাৰটেকিং এটা যদি দিয়ে তেনেহ'লে এই MMLSAYৰ টকাটো আপোনালোকৰ ডিডাক্ট নহয়, কিন্তু তাৰ বাবে আপোনালোকে যে হেল্থ ইঞ্চুৰেঞ্চ কৰি থৈছে প্ৰমাণ হিচাপে এটা আণ্ডাৰটেকিং দিব লাগিব। এতিয়া এই টোটেল ডিডাকশ্যনখিনি আমি যদি উলিয়াওঁ তেতিয়াহ'লে পাম NPS অথবা UPSৰ কাৰণে 3,586 টকা, GIS 200 টকা, প্ৰফেশ্যনেল টেক্স 208 টকা আৰু MMLSAYৰ বাবে 225 টকা। টোটেল ডিডাকশ্যন হ'লগৈ 4,219 টকা। এতিয়া এই 4,219 টকাটোক আমি গ্ৰছ এমাউণ্টৰ পৰা যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি নেট চেলাৰীটো পাম। এতিয়া আমাৰ গ্ৰছ এমাউণ্ট আছিলে 38,055 টকা আৰু ডিডাকশ্যন আছিলে টোটেল 4,219 টকা। এইটো মাইনাছ কৰিলে আমি পাম 33,836 টকা, অৰ্থাৎ 33,836 টকাটো হৈছে আপাৰ প্ৰাইমেৰী স্কুলৰ এজন শিক্ষকৰ নেট চেলাৰী অৰ্থাৎ ইন হেণ্ড চেলাৰী। এতিয়া আমি গ্ৰেজুৱেট টিচাৰ আৰু আপাৰ প্ৰাইমেৰী টিচাৰৰ যি ইন হেণ্ড চেলাৰী বা নেট চেলাৰী তাৰ এটা ডিফাৰেঞ্চ উলিয়াই চাবলৈ চেষ্টা কৰিম। মই আগৰ এটা ভিডিঅ'ত গ্ৰেজুৱেট টিচাৰসকলৰ দৰমহাৰ এটা ভিডিঅ' দিছিলোঁ আৰু তাত আমি পাইছিলোঁ গ্ৰেজুৱেট টিচাৰসকলৰ ইন হেণ্ড চেলাৰী অৰ্থাৎ নেট চেলাৰী আছিলে 33,522 টকা, কিন্তু এইটো 55% DA হিচাপত উলিওৱা হৈছিলে। গতিকে এতিয়া মই 58% DA হিচাপত চেলাৰীটো উলিয়াইছোঁ আৰু তেনেকৈ উলিয়ালে নতুন চেলাৰীটো হ'ব গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 34,136 টকা। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, আপোনালোকে যদি আগৰ হিচাপৰ ওপৰত ভিত্তি কৰি DAটো 3% এটা বৃদ্ধি কৰি পেলাই প্লাছ কৰি থৈ দিয়ে ইয়াৰ লগত, তেতিয়া কিন্তু আচল হিচাপটো নোলাব। কাৰণ কেলৈ DAটো বৃদ্ধি পোৱাৰ লগে লগে আমাৰ যিটো NPS অথবা UPSৰ কাৰণে যি 10% কাটে সেই 10%টো কিন্তু অৰ্থাৎ অলপ বেছিকৈ কাটিব। মানে এই DA আৰু বেছিক পে' এই দুটা প্লাছ কৰি পেলাই যিহেতু NPS আৰু UPSৰ কাৰণে কাটে, গতিকে DAটো অলপ বাঢ়িলে আমাৰ NPS বা UPSৰ শতাংশটো অলপ বেছিকৈ কাট খাব। গতিকে মই সেই সকলোখিনি ধৰি মেলি গ্ৰেজুৱেট টিচাৰৰ যিটো 58% হিচাপত কেলকুলেট কৰিলে নতুন যিটো চেলাৰী হ'ব সেইটো উলিয়াই দিছোঁ, সেইটো হৈছে 34,136 টকা। এতিয়া আমি যদি ডিফাৰেঞ্চটো চাওঁ UP আৰু গ্ৰেজুৱেট টিচাৰৰ মাজত, তেনেহ'লে আমি আপাৰ প্ৰাইমেৰী স্কুলৰ চেলাৰী পাইছিলোঁ 33,836 টকা আৰু গ্ৰেজুৱেট টিচাৰসকলৰ চেলাৰী হৈছে 34,136 টকা। গতিকে এই দুইটাৰ মাজতে পাৰ্থক্য হৈছে মাত্ৰ 300 টকা, অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰৰ মাজত চেলাৰীৰ ডিফাৰেঞ্চ হৈছে 300 টকা। এই 300 টকাৰ ডিফাৰেঞ্চটো কিয় আহিছে আপোনালোকে গম পাইছেনে? কাৰণ গ্ৰেজুৱেট টিচাৰসকলে দৰমহাৰ লগত এটা স্পেচিয়েল এলাউন্স পাইছিলে, 300 টকা এটা এক্সট্ৰাকৈ পাইছিলে, সেই 300 টকাটোহে ডিফাৰেঞ্চ। অন্যথা সকলোখিনি গ্ৰেড পে' হওক, বেছিক পে' হওক, এই সকলোখিনি পে' বেণ্ড গোটেইখিনি UP আৰু GT টিচাৰৰ মাজত, গ্ৰেজুৱেট টিচাৰৰ মাজত সকলো সমান, মাত্ৰ 300 টকা এটা ডিফাৰেঞ্চ, যিটো গ্ৰেজুৱেট টিচাৰসকলে স্পেচিয়েল এলাউন্স হিচাপে লাভ কৰে। গতিকে আপোনালোক সকলোৱে আপাৰ প্ৰাইমেৰী আৰু গ্ৰেজুৱেট টিচাৰৰ মাজত দৰমহাৰ যি পাৰ্থক্য সেইটো বুজি পালে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আগলৈ যদি এনেধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু আপোনালোকে কমেণ্ট কৰিব। নেক্সট আপোনালোকে যদি কিবা চেলাৰীৰ বিষয়ে ভিডিঅ' বিচাৰে তেনেহ'লে কমেণ্ট কৰিব পাৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।